দৰঙৰ চিপাঝাৰত মদ আৰু মদাহীৰ উৎপাত। চিপাঝাৰ এটা নাম জ্বলা সমষ্টি। শৈক্ষিক, সামাজিক, সাহিত্য, সংস্কৃতিৰ দিশত আনতকৈ এখোপ আগবঢ়া। বৌদ্ধিক অঞ্চলৰূপে পৰিগণিত এই চিপাঝাৰৰে সন্তান প্ৰয়াত অতুল চন্দ্ৰ বৰুৱা আৰু ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠ হৈ দাঙি ধৰিছিল চিপাঝাৰৰ বৌদ্ধিক পৰিচয়। তাতোতকৈ লক্ষণীয় যে এগৰাকী শিক্ষাবিদ, এগৰাকী সাহিত্যিক, এগৰাকী নাট্যকাৰ হিচাপে পৰিচিত ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে বিধায়ক ৰূপে প্ৰতিনিধিত্ব কৰি আছে সাংস্কৃতিক ৰাজধানী চিপাঝাৰ। কিন্তু আশ্চৰ্যকৰ কথা, সৰ্বত্ৰে উজলি উঠা এইখন চিপাঝাৰত এতিয়া মদ আৰু মদাহীৰ নৈমিত্তিক উৎপাত। খোদ চৰকাৰী বিদ্যালয়ৰ স্বয়ং প্ৰধান শিক্ষকে যেতিয়া সুৰাৰ ৰাগীত মতলীয়া হৈ বিদ্যালয়লৈ অহা যোৱা কৰা, আদবাটত নিচাসক্ত হৈ উদ্ভণ্ডামি কৰাৰ পৰিৱেশ সৃষ্টি হৈছে, তেনে এটা সমষ্টিক শিক্ষিত সমষ্টি বুলি ক'ব পৰা যায়নে? গৰুখুটিৰ নিকটৱৰ্তী ২ নং ঘাটৰ আগ প্ৰাথমিক বিদ্যালয়ৰ মদাহী প্ৰধান শিক্ষকৰ উদ্ধত কাণ্ডই দাঙি ধৰিছে মদমুক্ত সমষ্টি চিপাঝাৰ। বৌদ্ধিক সমাজৰ মুক্তি সম্ভৱ হ'বনে? চাওক মদাহী শিক্ষকৰ উদ্ভণ্ডামিৰ এক প্ৰতিবেদন। নিউজ ডেস্ক, AIN লাইভ। আপুনি ক'ত যাব আহিছিল? মই কিয়? হস্পিটেল। আপুনি প্ৰধান শিক্ষক? হয়। কোন স্কুলৰ প্ৰধান শিক্ষক? 2 নম্বৰ খাতৰা। ল'ৰা ছোৱালী কিমান আছে? 19 জন। আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? কিয় নাযাওঁ? ছাৰে ক'ব আজি গৈছোঁ, যাই পেলাই গুচি গৈছোঁ মই। স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। বেছিকৈ খাইছে আজি? ক'ত খাই মদ? বেছিকৈ খালে? য'ত নহ'লেও খাইছোঁ আৰু। সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি? নাই, নহ'ব। ছাৰক সোধক। আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই, সেই টাইমত নাখাওঁ মই। স্কুল টাইমে এইটো টাইম? নাই, স্কুলৰ পৰা গুচি আহিছোঁ মই। আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ। ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নপঢ়াওঁ? কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন। আপুনি কি পঢ়ায়? মই ইংলিছ নপঢ়াওঁ। অসমীয়া, মেথছ, EVS এইবিলাক পঢ়াওঁ মই। আজি ছাৰে অলপ বেছি খালে নেকি? আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা। কি? অসমীয়া, মেথছ, EVS। আৰু বেলেগ একো নাই? ইংলিছটো নপঢ়াওঁ। এই তিনিটাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ? নহয়, ইংলিছটো পঢ়াওঁ। আৰু কি চাবজেক্টৰ পাঠদান হয় স্কুলখনত? ইংলিছৰ আৰু নাই আমাৰ স্কুলত। শ্ৰেণী কেইটা আছে? 5টা। কি? ইংলিছ, মেথছ। শ্ৰেণীকোঠা? ইংলিছ, মেথছ আৰু কি আছে শ্ৰেণীকোঠা? ছায়েন্স। আৰু কি আছে? তাৰপিছত অসমীয়া। শ্ৰেণীকোঠাত 2টাই আমাৰ। ক'ত যাব আহিছিলে? স্কুল যাবলৈ আহিছিলে? আচলতে এওঁ স্কুলত যাব অহা নাছিলে। আমাৰ স্কুলখন এইফালে চাপৰিৰ ফালে, আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন। তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে, মই ৰিচিভ কৰা নাই। জানো আগে পিছে তেওঁ ফোন কৰে, আৰু ফোন কৰিলে কি হয়, মই নাযাওঁ, বহুত বাহানা উলিয়ায়। গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত, আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয়, সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ। আচ্ছা, মই যেতিয়া স্কুললৈ আহিলোঁ, এওঁলোকৰ গাঁৱৰ এজনে ক'লে, ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মদ খাই তাত পৰি আছে। হয় নেকি? তাত গৈছে, তেওঁ ভৰি এখন খোৰা, গাড়ী চলাব নালাগে, তেওঁ তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে। ঠিক আছে বাৰু, যি হয় হ'ব, মই স্কুললৈ যাওঁ। স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা, মনোজ বুলি মাত, তেওঁ মোক ক'লে, ভৰালী ছাৰ, এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে, তেনেকৈ ক'লে। আৰু তেওঁৰ মই মোবাইলটো লৈ আহিছোঁ, কোনোবাই লৈ যাব বুলি। মই ক'লোঁ, কোনোবাই আনিব গৈছে নেকি? এই নাই যোৱা, গাঁৱৰ ল'ৰা 2জনমানক কৈছিলোঁ, তেওঁলোক গ'লে কি হয়, বেয়াকৈ গালি পাৰে, আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায়, তেনেকৈ ক'লে। তাৰপিছত মই গৈ আমাৰ আৰু এজন এছিষ্টেণ্ট টিচাৰ আছে, ধনমণি দাস, তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। তেওঁৰ লগত আলোচনা কৰি মই এওঁক কেনেকৈ কি হৈ আছে চাব আহিলোঁ। স্কুলখনৰ নাম কি? 2 নম্বৰ ঘাটৰাক প্ৰাথমিক বিদ্যালয়। কেইজন শিক্ষক আছে? আমি 3 জন আছোঁ। এখেতৰ নাম কি? ৰোহিত দাস। এখেত প্ৰধান শিক্ষক হয়? প্ৰধান শিক্ষক হয়। ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী 20 জন আছে। তেওঁ ৰেগুলাৰ এনেদৰে মদ পান কৰে নেকি?
এইটো নিত্য নৈমিত্তিক ঘটনা। যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায়। এইটো হয় একেবাৰে খাটাং। আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে, যথেষ্ট ভয় কৰে। ই আঁতৰে ফুৰে। ছাত্ৰ ছাত্ৰী মদ খাই শিক্ষাদান দিয়ে নেকি? শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি। আৰু আপুনি এটা হেৰি চাব পাৰে, মই ভিডিঅ' এটা কৰিছোঁ তেওঁক সুধিছোঁ ক্লাছ কৰি, তেওঁ কৈছে মই নপঢ়াওঁ ল'ৰা ছোৱালী, তেনেকৈও কৈছে। আৰু চাওক আজি এই মাহটোত সেই 2 তাৰিখ 3 তাৰিখ ৰবিবাৰ আছিলে, 4 তাৰিখ অহা নাই, 6 তাৰিখ স্কুললৈ যোৱা নাই, তাৰপিছত এই সপ্তাহটোতো যোৱা নাই, নেক্সট